পুৰি বনোৱা আছে না মই বোকাখাটত প্ৰায়ে পেৰা আৰু পুৰি খাওঁ। মুখ্যমন্ত্ৰী হোৱাৰ পিছত য'তে থাকোঁ তালৈকে মাতি নি খাইছিলোঁ। আজি যিহেতু গোলাঘাটৰ পৰা গাড়ীৰে গুৱাহাটীলৈ উভতি যাম, সেইকাৰণে গোপাল কৃষ্ণত সোমাই পেৰা আৰু পুৰি খালোঁ, সকলোকে লগো পালোঁ, ভাল লাগিলে মনটো। এতিয়া লাহে লাহে গুৱাহাটীত গৈ থাকিম আৰু দেওপাহাৰৰ কাৰণে মই ব্যৱস্থা কৰি আছোঁ। অলৰেডি আৰ্কিঅ'লজিৰ টীমে লাগি আছে। আমি গোটেই পাহাৰখনতে এটা খনন আৰু প্ৰত্নতান্ত্ৰিক অনুসন্ধান চলাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। মই যিমান সোনকালে পাৰোঁ আপোনালোকক ভাল খবৰ দিম। বোকাখাট ষ্টেডিয়ামটোতো হেলিপেড ভাঙি দিয়া হ'ল। ষ্টেডিয়ামৰ কাম আগবাঢ়ি আছে। মই অতুল দাক কৈছোঁ আৰু অলপ ডাঙৰ কৰি লওক। হস্পিটেলখনত এনাষ্টেচিয়লজি আৰু গাইনকলজিৰ অভাৱ আছে। মই কথা পাতিছোঁ, ঠিক কৰি দিম। বোকাখাটৰ পেৰা পুৰি আনতকৈ বেলেগ বুলিয়ে সকলোৱে কয়, কাৰণ এবাৰ ইয়াত পুৰি খাবলৈ সোমোৱাৰ পিছত দ্বিতীয়বাৰ আহিবলৈ নাপাহৰে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো তেখেতে এইফালে অহা যোৱা কৰোঁতে পুৰি খোৱাৰ অভ্যাসটো নতুন নহয়, বহুত পুৰণা অভ্যাস তেখেতে কয়। তো আজি গোলাঘাটত এটা প্ৰগ্ৰেম আছিল, মই তাতেই ক'লোঁ, গাড়ীত একেলগে আহি আছিলোঁ যে বোকাখাটত পুৰিকে খাই যাওক, পুৰি খাই যাওক। তেখেতে সন্মতি দিলে। গোপাল কৃষ্ণত আগতেও আহে, তেতিয়া ইফালে আছিলে, যেতিয়া এইফালে এতিয়া নতুনকৈ কৰিছে বালাজী, গোপাল কৃষ্ণ, এইবিলাকতো যথেষ্ট জনপ্ৰিয় হয়। তেখেতে খালে, ৰাইজেও বহুত ভাল পালে, বহুত ৰাইজে লগ খালে। আৰু আমাৰ সন্মুখত যিটো পৰিয়ালৰ এগৰাকী বৃদ্ধা লোক কিছুদিনৰ আগতে পৰলোক প্ৰাপ্তি হৈছে, তেখেতৰ পৰিয়ালতো গৈ খবৰ খাতি ল'লে। বহুত ৰাইজ গোট খাই গ'ল, ভাল লাগিলে। মই বহুত বহুত ধন্যবাদ জনাইছোঁ। পুৰি বনোৱা আছে না